Hello everyone. Suddenly video to banaisu. A video to banwar kono pratham par kono plan nasile. So তোমালোকে অলৰেডি থাম্বনেইল দেখি গম পাইছা যে মোৰ আজি টপিক অফ ডিসকাশনটো কি হ'বলৈ গৈ আছে। সো আজি হৈছে 30 আগষ্ট, যোৱাকালি 29 আগষ্ট আছিল আৰু যোৱাকালি প্ৰায় মিডনাইট এখন লিষ্ট ওলাইছিলে মানে অসমৰ যোনটো MBBS কোৰ্স, সেই MBBS কোৰ্সৰ যোনটো ফাৰ্স্ট কাউন্সেলিং, সেই কাউন্সেলৰ এখন লিষ্ট ওলাইছিলে আৰু সেই লিষ্টৰ যোনখিনি বস্তু মই দেখিলো সেইখিনি দেখি সঁচাকৈ মই শক। মানে মই ডিৰেক্টলি পইণ্টত আহিছোঁ চা, মই বেছি সময় নষ্ট নকৰোঁ বা মই ঘূৰাই ফুৰাই কথাখিনি নকওঁ। মই প্ৰথমতে এটা বস্তু ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ, যদি এই ভিডিঅ'টো কোনোবা এনেকুৱা ষ্টুডেণ্টে চাই আছা যোনখিনি নম্বৰ 1 সবতকৈ ইম্পৰ্টেণ্ট পইণ্ট, যদি জেনেৰেল তোমালোক কেটেগৰীত পৰিছা, মিনছ জেনেৰেল কাষ্টৰ হয় আৰু তোমালোকে যদি নিটৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছা, তেনেহ'লে মাইণ্ডত এটা বস্তু ৰাখি লোৱা, তুমি যদি MBBS ডিগ্ৰী ল'ম বুলি ভাবিছা, মই BDSৰ কথা বাদ দিছোঁ হা, মই মানে BDSটো বাদ দি থৈছোঁ, যদি তোমালোকে MBBSৰ কাৰণে ভাবিছা যে নেক্সট ইয়েৰ মই MBBSত নগাঁৱৰ কোনোবা মানে অসমৰ কোনোবা এখন মেডিকেল কলেজত পঢ়িম, তেনেহ'লে এতিয়াৰ পৰাই প্লেন কৰি লোৱা, তুমি মিনিমাম আউট অফ 720 তুমি কিন্তু এইম কৰা যাতে তুমি 700ৰ ওপৰত মাৰ্কছ ৰাখা। মানে তুমি যদি 700ৰ ওপৰত মাৰ্কছ ৰাখিম বুলি এইম কৰা, তেতিয়াহে তুমি হয়তো মাৰ্কছটো 650 ওপৰত পাবা আৰু 650 বা 630 ওপৰত তোমালোকে যদি পোৱা, তেতিয়াহে তুমি নেক্সট ইয়েৰ তুমি মানে পজিটিভ হৈ থাকিব পাৰিবা যে মই MBBS কোৰ্সত নাম লগাব পাৰিম। মই BDSটো বাদ দিছোঁ, কিয়নো যোৱাকালি যোনখন লিষ্ট ওলাইছে সেই লিষ্টখনৰ মতে মই জাষ্ট এবাৰ ওপৰা-ওপৰি চাইছিলোঁ আৰু ওপৰা-ওপৰি লিষ্টখন চাই মই এনেকুৱা শ্বক হ'লোঁ, মই ডিটেইলছ এনালাইচিছ নকৰিলোঁ, খালি মই চিম্পলি এটা কথা কৈ দিছোঁ, জেনেৰেল কেণ্ডিডেট এইবাৰ MBBS ডিগ্ৰীৰ কাৰণে মানে যোনটো কাট অফ সেইটো 619 মাৰ্কছ নে 619 নে 20 কিবা এটা মাৰ্কছ। কি কৈছোঁ বুজি পাইছানে? মানে 619 নে 18ৰ তলত যদি কোনোবাই পাইছে, মই ফাৰ্স্ট কাউন্সেলিঙৰ কথা কৈ আছোঁ, তেওঁৰ কিন্তু নামটো BDSতহে আহিছে, মানে তেওঁৰ মেডিকেল মানে MBBSত তেওঁৰ নামটো আহাই নাই। হয়তো ছেকেণ্ড বা তাৰ পিছৰ যোনবিলাক কাউন্সেলিং আছে তাত হয়তো তেওঁৰ কিবা এটা ৰেংক ওপৰত আহিব পাৰিব, কিন্তু সেইটো হ'ল পিছৰ কথা। ডেফিনেটলি হয়তো কিবা এটা ৰেংক তেওঁলোকৰ বা তেওঁলোকে হয়তো কলেজখন ভাল পাই যাব বা তেওঁলোকৰ হয়তো মানে MBBS কোৰ্সত হয়তো আহি যাব, ঠিক আছে, বা যিখিনি নতুনকৈ খুলিছে মেডিকেল কলেজ তাতো হয়তো চিট পাই যাব। কিন্তু কথাটো সেইটো নহয়, কথাটো হৈছে তোমালোকে এইটো চোৱা যে কাট অফটো দিনে দিনে কেনেকৈ হাই হৈ গৈ আছে। এতিয়া মই গম নাপাওঁ এইটো কিয় হৈছে কিয় নাই হোৱা, কিয়নো এইবাৰ মই যোনটো ওপৰা-ওপৰি মই আইডিয়া কৰি চালোঁ যে 619 618 এনেকুৱা মাৰ্কছ পোৱা যিখিনি জেনেৰেল কেণ্ডিডেট, তেওঁলোকৰ কিন্তু নাম MBBSত নাই আহা, BDSতহে আহি আছে। মানে ক'ত কি হৈছে মই ভালকৈ এনালাইচিছ কৰিম আৰু ওভাৰঅল মই এটা ভিডিঅ' পিছলৈ বনাম। কিন্তু যিটো দেখা পোৱা গৈছে কিছুমান যিবিলাক আমাৰ ৰিজাৰ্ভেশ্যন আছে, ৰিজাৰ্ভেশ্যনত বহুত বস্তু সোমাই গৈছে। এইটো কিন্তু মোৰ কাৰণে ডাঙৰ কুৱেশ্যন মাৰ্ক। তোমালোকে যদি এই বিষয়ে যদি কিবা তোমালোকে এনালাইচিছ কৰিছা, তেনেহ'লে ভিডিঅ'টোত তোমালোকে শ্বেয়াৰ কৰিবা আৰু শ্বেয়াৰ কৰি তোমালোকে যোনটো মোৰ মানে তাত কমেণ্ট কৰিব পাৰা। এতিয়া কথাটো হ'ল কম্পিটিশ্যন দিনক দিনে যেনেকৈ বাঢ়িছে, মই এটা কথা আকৌ ৰিপিট কৰিছোঁ আৰু এই ভিডিঅ'টোত মই যিখিনি কথা কৈ আছোঁ কোনো ইয়াত বস্তুখিনি অকণমান নিগেটিভলি নল'বা, কাৰণ দেখা যায় এনেকুৱা ধৰণৰ ভিডিঅ'ত বহুতে যা তা কমেণ্ট দিয়ে, কিন্তু মই মেইনলি কথাখিনি কৈ আছোঁ জেনেৰেল কেণ্ডিডেটক লৈ। কাৰোবাৰ যদি কিবা ৰিজাৰ্ভেশ্যন আছে কিবা আছে ঠিকে আছে, ৰিজাৰ্ভেশ্যন গভৰ্ণমেণ্টে এইটো দিছে যে যাৰ যেনেকুৱা ধৰণৰ ৰিজাৰ্ভেশ্যন আছে সেই ৰিজাৰ্ভেশ্যন মতে তেওঁলোকে কিবা এটা বস্তু পাইছে, অ'কে, মোৰ ক'বলগীয়া নাই তাত। কিন্তু জেনেৰেল কেণ্ডিডেটে কিন্তু তোমালোকে আজিয়ে মাইণ্ডত সোমোৱাই লোৱা, এইবাৰৰ যোনটো ৰিজাল্ট সেইটো দেখিতো মই শ্বকড হৈছোঁ যে ইমান বেছি। ভাবাচোন, আউট অফ 720 মাৰ্কছ কোনোবা এটা জেনেৰেল ষ্টুডেণ্টে 617 পাইছে, 616 পাইছে বা 600 মানে 18 পালে, 618 পাইছে। তথাপিও আজিৰ ডেটত সি কনফাৰ্ম হ'ব পৰা নাই যে মই MBBS পঢ়িব পাৰিম নে নোৱাৰিম, কাৰণ নামটো ক'ত আহি আছে, BDSত আহি আছে। তো ভাবা, আউট অফ 720 619 পাই আছে, 618 পাই আছে, 615 পাই আছে। এইটো সহজ মাৰ্ক নহয়। যোনে MBBSৰ কাৰণে মানে মেডিকেলৰ কাৰণে বা নিটৰ কাৰণে কোচিং কৰি পঢ়ি আছা, যোনে হয়তো অলৰেডি এটা বছৰ ড্ৰপ দি পঢ়ি আছা, যোনে মক টেষ্টবিলাক দি আছা, তেওঁলোকে কেছটো ফিল কৰিব পাৰিবা। আউট অফ 720 600ৰ ওপৰত মাৰ্কছ আনিবলৈ যথেষ্ট মানে কষ্ট কৰিব লাগে। তাতো নিটৰ নিচিনা এটা এক্সামত 600 এবভ 600 মাৰ্কছ পাই আছে। মানে এবভ মানে কি 616 617 618। তেওঁলোকো আজিৰ ডেটত কিন্তু কনফাৰ্ম হ'ব পৰা নাই। মানে ভাবা কম্পিটিশ্যন কিমান বেছি। সেইকাৰণে যোনখিনি ষ্টুডেণ্টে এতিয়াও ভাবি আছা যে হ'ব সময় আছে, যোনখিনিয়ে মানে ৰেগুলাৰ পঢ়ি আছে, ৰেগুলাৰ ইন দ্য চেন্স যোনে এতিয়া ক্লাছ 11ত বা ক্লাছ 12ত যোনখিনি ষ্টুডেণ্ট আছা, যোনে এতিয়াও ভাবি আছে যে ঠিক আছে একো নাই, 11 12 ভালকৈ মই পঢ়া নাই কিয়, একো নাই ভালকৈ নপঢ়োঁ,
মই এটা বছৰ ড্ৰপ দিম আৰু কোচিঙত গৈ মই অদ্ভুত কিবা এটা কৰি দিম। যদি এইটো কথা ভাবি আছা একদম ভালদৰে শুনি লোৱা। যদি হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু মানে ছেকেণ্ড ইয়েৰৰ HS ফাৰ্ষ্ট ইয়েৰ আৰু HS ছেকেণ্ড ইয়েৰৰ যদি তোমালোকৰ চিলেবাছটো বা গোটেই NCERT কিতাপখনৰ তোমালোকে যে বস্তুখিনি নাজানা, তেনেহ'লে তুমি এবছৰ কি দুবছৰ ড্ৰপ দিয়া। এনেকুৱা হাই কম্পিটিশ্যন হৈছে, জেনেৰেল কেণ্ডিডেটৰ কাৰণে কিন্তু সহজ কথা নহয়। সেইকাৰণে এই ভিডিঅ'টো শুনি অলপমান, মই কোৱা বুলিয়েই নহয়, তোমালোকে নেটত পাই যাবা, যোনখন মানে ফাৰ্ষ্ট কাউন্সেলিং লিষ্ট যোৱাবাৰ ওলাইছে তাত দেখিলেই গম পাবা যে জেনেৰেল কেণ্ডিডেটৰ কাৰণে কিমান কষ্ট হৈ গৈছে। অকল জেনেৰেল বুলিয়েই নহয়, মানে আজিকালি কাৰোবাৰ যদি কিবা ৰিজাৰ্ভেশ্যনো আছে তাতো কম্পিটিশ্যন আহি গৈছে। মানে চিম্পলি ক'বলৈ গ'লে তুমি যদি MBBS কৰিম বুলি ভাবিছা তেনেহ'লে যথেষ্ট কষ্ট কৰিব লাগিব আৰু তুমি একদম ভাল মাৰ্কছ আনিব লাগিব। আৰু তাৰ কাৰণে প্ৰিপেৰেশ্যনটো প্ৰথম পাই ভালকৈ কৰিব লাগিব। ভালকৈ নপঢ়ি, যিবিলাক সাধাৰণতে ষ্টুডেণ্টে কৰে, ভালদৰে নপঢ়ে, বেছিক্স বস্তুবিলাক কৰি নলয় বা ৰেগুলাৰ প্ৰেক্টিচ নকৰে, পিছত কৰিম বুলি থৈ দিয়ে। চ' তেনেকুৱা যদি ষ্টুডেণ্ট আছা, মই ডাইৰেক্ট কথাটো ক'ম, বেয়া নাপাবা। মই কোনো এটা কথা মুখত বা এটা মই নকৰোঁ, মই ডাইৰেক্ট কৈ আছোঁ। যোনে ৰেগুলাৰলি পঢ়ি থকা নাই, যদি কোনোবাই কোচিঙো কৰি আছা, যদি ৰেগুলাৰলি পঢ়ি থকা নাই, পিছত কৰিম বুলি ভাবি আছা, তেনেহ'লে কম্পিটিশ্যন ইমান টাফ হ'বলৈ গৈ আছে, মই ডাইৰেক্ট কৈছোঁ চিট পোৱাৰ কিন্তু আশা বহুত কম। আৰু যোনখিনি 11-12ত আছা, যোনে এতিয়াও স্পেচিয়েলি যোনখিনি 11ত আছা আৰু যোনে এতিয়াও ভাবি আছে অ'কে 11টো ৰেষ্ট দিয়ে, হ'ব পিছত ছেকেণ্ড ইয়েৰত ভালকৈ পঢ়িম, বা কি হ'ল যদি ছেকেণ্ড ইয়েৰ ভালকৈ নাই পঢ়া, এবছৰ ড্ৰপ দিম, সেই ড্ৰপ দিয়া এটা বছৰত একদম ভালদৰে গোটেই চিলেবাছ পঢ়িম আৰু পঢ়ি পেলাই মই মেডিকেলত বা ক'ৰবাত চিট পাই যাম। এইটো এটা সম্পূৰ্ণ ভুল ধাৰণা, সেইটো কেতিয়াও নহয়। চ' আজিকালি যে কোচিং যে কৰে কোচিং কৰিবলৈ মেক্সিমাম ষ্টুডেণ্টটো কিয় যায় জানা? ৰেংক ইম্প্ৰুভ কৰিবৰ কাৰণে। আৰু যোনখিনি ফ্ৰেছ কেণ্ডিডেট তোমালোকে জানি লোৱা, তোমালোকৰ কম্পিটিশ্যন, মই অল ইণ্ডিয়া লেভেলৰ এক্সামৰ কথা কৈ আছোঁ, NEET বা JEE, যোনখিনি ফ্ৰেছ কেণ্ডিডেট, তোমালোকৰ কম্পিটিটৰ কিন্তু তোমালোকৰ বেটছৰ ষ্টুডেণ্টছখিনি নহয়। তোমালোকে কম্পিটিশ্যন দিব লাগিব এবছৰ বা দুবছৰ ড্ৰপ দিয়া ষ্টুডেণ্টছখিনিৰ লগত। এতিয়া নিজে চিন্তা কৰা, তোমালোকে হাই ছেকেণ্ডেৰী কৰ্চটো ফাৰ্ষ্ট টাইম পঢ়িছা আৰু তোমালোকে এনেকুৱাৰ লগত কম্পিটিশ্যন কৰি আছা যোনে সেই কৰ্চটো আজি 3 বছৰ ধৰি সেই কৰ্চখিনিকে প্ৰেক্টিচ কৰি আছে। মানে তেওঁলোকে চিলেবাছ অলৰেডি চব জানেই, তেওঁলোকে নতুনকৈ শিকিবলগীয়া একো বস্তুৱেই নাই। খালি তেওঁলোকে কি কৰিছে, তেওঁলোকে কুৱেশ্যন এটা কিমান কম টাইমত উলিয়াব পাৰি তাৰ ওপৰত প্ৰেক্টিচ কৰি আছে। চোৱা, ছেইম কুৱেশ্যন তুমিও কৰিব পাৰিবা আৰু তোমাৰ যোনজন কম্পিটিটৰ যোনে এবছৰ দুবছৰ ড্ৰপ দি পঢ়ি আছে তেওঁ কৰিব পাৰিব। তুমি সেই কুৱেশ্যনটো কৰোঁতে সময় লাগিব 10 মিনিট, বাট ইজন ষ্টুডেণ্টে সেই ছেইম কুৱেশ্যনটো ছেকেণ্ডছত উলিয়াই দিছে। চ' ডেফিনেটলি তুমি কুৱেশ্যনটো শুদ্ধ কৰিও তুমি চিট কিন্তু কেতিয়াও নোপোৱা। কাৰণ ইমান বেছি কম্পিটিশ্যন হৈ গৈছে কথা, মানে এই গোটেই এক্সামবিলাকত, যে তুমি ভালদৰে পঢ়িব লাগিব আৰু যিমান পাৰা সিমান তুমি স্ক'ৰ কৰিব লাগিব। যদি স্ক'ৰ কমত থাকে তোমালোকেতো মেডিকেল হওক বা ইঞ্জিনিয়াৰিং হওক, NEET হওক বা JEE হওক, আশা বাদেই দি দিয়া। চ' মই তোমালোকক ডিমটিভেট কৰিব বিচৰা নাই। বহুতে ভিডিঅ'টো চাই ভাবিব পাৰা যে মই ভয় খুৱাইছোঁ নেকি, মই তোমালোকক ডিমটিভেট কৰিছোঁ নেকি। মই একদম ডিমটিভেট কৰা নাই, মই খালি সাৱধান কৰি দিছোঁ। মই আগতীয়াকৈ তোমালোকক কৈ দিছোঁ যে ভালদৰে যদি নপঢ়া, যেনেকুৱা কম্পিটিশ্যন আহি আছে, মই ডাইৰেক্টলি কৈছোঁ ভাল ৰিজাল্ট কিন্তু কৰিব নোৱাৰিবা। আৰু তাৰ প্ৰমাণ হৈছে এই যোৱাকালি যোনখন ফাৰ্ষ্ট কাউন্সিলিঙৰ লিষ্ট ওলাইছে, 619, 618 বা 617 এনেকুৱা মাৰ্কছ পোৱা জেনেৰেল ষ্টুডেণ্টেও চিট পোৱা নাইকিয়া। চ' ভাবা কম্পিটিশ্যনটো কিমান বেছি হৈ গৈছে। আৰু তাত কিছুমান বস্তু আছে, সেইখিনি মই ভালদৰে চাব লাগিব। মই এতিয়া বুজি পোৱা নাই যে ৰিজাৰ্ভেশ্যনটো কি হিচাপে দিছে, কি কৰিছে, কি নাই কৰা, সেইখিনি মই চাব লাগিব। আৰু সেইখিনিৰ ওপৰত মই ডিটেইল ষ্টাডি কৰি মই অভাৰঅল এই বছৰ MBBSৰ মই অভাৰঅল কাট অফৰ ওপৰত মই এটা অভাৰঅল ভিডিঅ' বনাম। তাৰ কাৰণে মই কেইদিনমান ৰখিব লাগিব, কাৰণ এতিয়া ফাৰ্ষ্ট কাউন্সিলিং হৈছে, তাৰপিছত ছেকেণ্ড কাউন্সিলিং হ'ব, থাৰ্ড কাউন্সিলিং হ'ব। চ' তাৰপিছত এট দ্য এণ্ড অফ ছেপ্টেম্বৰ লাষ্টৰ ফালেহে আমি গম পাম যে এই ছিজনটোত জেনেৰেলৰ কাট অফ কিমান হ'ল, বা আমাৰ যিবিলাক ৰিজাৰ্ভেশ্যন আছে, OBC ৱাইজ কাট অফ কিমান, SC বা ST ৱাইজ কাট অফ কিমান। চ' সেই যোনটো অভাৰঅল যোনটো ইনফৰমেশ্যন, এইটো মই কেইদিনমান পিছত দিম। কিন্তু এই যোনটো মোৰ ভিডিঅ' এতিয়া মই তোমালোকৰ যোনটো কথা শ্বেয়াৰ কৰি আছোঁ, এইটো মোৰ জাষ্ট কালিৰ যোনখন ফাৰ্ষ্ট কাউন্সিলিঙৰ যোনখন লিষ্ট, সেই লিষ্টখন ওলাই জাষ্ট মোৰ মনৰ যোনটো ভাৱ আহিছিলে মই সেইটো শ্বেয়াৰ কৰিলোঁ। খালি ইয়াৰ পৰা এটা কথাই মনত ৰাখা, ভাই টাফ টাইম আহি আছে, কোচিঙত টাফ টাইম আহি আছে, আৰু তাৰ কাৰণে তুমি মেণ্টেলি প্ৰিপেয়াৰ হ'বৰ হ'ল আৰু এতিয়াৰ পৰাই ভালদৰে লাগা, নহ'লে কম্পিটিশ্যন ইমান বেছি, যথেষ্ট কষ্ট কৰিব লাগিব। চ' বহুত বেছি দীঘলীয়া নকৰোঁ, এই কথাখিনি লগত শ্বেয়াৰ কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আজিলৈ সামৰিছোঁ, থেংক ইউ।